গুড মৰ্ণিং চিমি ব্লগলৈ আপোনাক সকলোকে স্বাগতম। এতিয়া ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো। আৰু মুখখন সদায়নো কিমান লোককে সজাই কৰি থাকিম, নিজকো অকণ চাফা চিকুণ হৈ ৰাখিব লাগে। সেইটো কাৰণে ভাবিছোঁ মুখখন অলপ চাফা চিকুণ কৰি ৰাখোঁ, মুখখন লেতেৰা হৈ গৈছেগৈ আৰু স্কাৰ্ফ এটাকে কৰিম। গতিকে ভিডিঅ'টো ৰাতিপুৱাৰ পৰা কণ্টিনিউ কৰি আছোঁ আৰু আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো। মই মুখখন স্কাৰ্ফ কৰি লওঁ। স্কাৰ্ফ কৰা নাই, ঘৰতে মানে মোৰ চব পেক আছেই, গতিকে মই মুখখন ঘৰতে চাফা কৰিলোঁ। নিজকে অকণ চাফা চিকুণ কৰি ৰাখিলে ভালো লাগে, সেইটো কাৰণে ইয়াত অলপ অকণমান মই মইশ্চাৰাইজাৰ লগাই দিম। তাৰপিছত আপোনালোকে চাই থাকে ভিডিঅ'টো। A few moments later. এতিয়া সন্ধিয়া হ'ল, সন্ধিয়া এতিয়া চাহ তাহ খাই আজৰি হৈ গ'লোঁ। সেইখিনি আপোনালোকক দেখাবলৈ নহ'ল। আৰু এতিয়া মই মানে কাম বন কৰি আজৰি হৈ আহিছোঁ। এফালে টিভি চাই আছে, মই আপোনালোকক দেখাই আছোঁ। এয়া টিভি চাই আছে, আৰামত বহি লৈ টিভি চাই আছে। সাজৰ কাৰণে বনাবলৈ মই ৰেডি কৰি ল'লোঁ। এফালে মই ভাত বহাই দিলোঁ, এফালে ভাত হৈ গ'ল আৰু এফালে মই মাংস বনাম। আপোনালোকক কিখিনি যোগাৰ কৰি লৈছোঁ মই আপোনালোকক দেখাম। আৰু ভাতখিনি বনাই ল'লে মই হৈ গ'ল আৰু আপোনালোকে চাই থাকিব। অকণমান মাংস আনিছে আমি দুটাই খাবৰ কাৰণে। এতিয়া মই মাংসখিনি বনাই লওঁ, বেছি নহয় অকণমান আনিছে, এয়া দেখিছেনে। মই মাংসখিনি বনাই লৈছোঁ। এইফালে মই কাটি লৈছোঁ কেপচিকাম, বিলাহী আৰু আলু, পিঁয়াজ। মই আলুখিনি ফ্ৰাই কৰি ল'ম। তাৰপিছত এইফালে মই মছলা ৰেডি কৰি লৈছোঁ, পিছা মছলা, মিক্সিত নহয়। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এটা গোটা নহৰু লৈছোঁ। নহৰুটো মানে মাংসত দি দিলে মিষ্টাৰে খাই ভাল পায়, সেইটো কাৰণে মই নহৰুটো লৈ লৈছোঁ। এইফালে বিলাহী আৰু এইফালে কেপচিকাম লৈছোঁ। গোটেইখিনি মই ৰেডি কৰি ল'লোঁ। তাৰপিছত এইফালে মই আলুখিনি ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি হোৱাৰ পিছতে মই নমাই দিম। মই আলুখিনি ফ্ৰাই কৰি ল'ম বুলি ভাবিছোঁ আগত। আলু পূৰা ৰঙা হৈ গ'ল, পূৰা কাঢ়া হৈ গ'ল। সেইটো কাৰণে মই আলুখিনি এতিয়া কাঢ়ি দিম। কাঢ়ি দি পেলাই মই মাংসখিনি বহাম আৰু মই দিম দুটামান তেজপাত, তাৰপিছত দুটামান ডালচেনি, লং, ইলাচি মই এনেকৈ দি দিছোঁ। তাৰপিছতে দিম মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভাজি দিলোঁ। অলপ মিছাবলীয়া কৰি মই ভাজি লৈছোঁ। ভাজি লৈ ইয়াতে মই দিম কেপচিকামখিনিও একেলগে দি দিছোঁ আৰু এটা বিলাহীও দি দিছিলোঁ মই। গোটেইখিনি মই একেলগে ভাজি ল'ম। ইয়াতে অকণ মই দিম চেনি, তেতিয়া মানে মাংসটোৰ টেষ্ট বৰ বেলেগ হৈ যায়, খাবলৈ বহুত ধুনীয়া হয়। সেইকাৰণে মই অকণমান চেনি দি দিছোঁ। এতিয়া মই দি দিম এই মছলাখিনি মই ৰেডি কৰি ৰাখিছিলোঁ। মছলাখিনি মই ইয়াতে দি দিছোঁ। দি পেলাই মই মছলাখিনি লৰাই থাকোঁ। কেপচিকাম দিয়াৰ কাৰণে মাংসটো বহুত গ্ৰেভি হৈ যাব। আৰু বিলাহী সৰু চাহ এটা দি দিছিলোঁ। মছলাখিনি অলপ চেপি লওঁ, তাৰপিছত মই মাংসখিনি ইয়াত দি দিম। মাংসখিনি দি দিম। দি পেলাই মই অলপ সময় লৰাই থাকিম। তাতে মই ফ্ৰাই কৰা আলু দুটামানো দি দিম আৰু এটা নহৰু থৈছিলোঁ, সেই নহৰুটো মই ইয়াত দি দিছোঁ। আপোনালোকে খাই চাবচোন কেনেকুৱা লাগে নহৰু মাংস দি। মাংস অলপ অলপ সিজিছেহি আৰু মই
গ্ৰেভিকৈ বনাম, পানী দি নবনাওঁ, অলপ গ্ৰেভিকৈ ৰাখিম। আৰু এইফালে ফ্ৰাই মাংস খাবৰ কাৰণে ৰেডি হৈয়ে আছে। মাংস ৰেডি হৈ গ'ল আৰু সেইফালে দেউতাকো ভাত দি দিলোঁ। দেউতাই খুৱাই লোৱাৰ পিছত আমি দেৰিকৈ খাম আৰু। ফ্ৰাই মাংস খাবৰ কাৰণে ৰেডি হৈ আছে। মই ৰুমলৈকে লৈ যাওঁ, মাংস বিচাৰিছে, মই আপোনালোকে চাই থাকিব। ময়ো খাম এপিচ মোৰ। য়েছ, আলু এপিচ আৰু আলু 2 পিচ আৰু মাংস 2 পিচ। খাই ল আৰু এইফালে টিভি চাই খাই লওঁ। খাম কাবুলী বুটৰ পকৰা। খাই আধা আধি শেষে কৰিলে, এতিয়া 2টামান খাই লওঁ। দেউতাই ভাত খাই আছে। The next day. এতিয়া আমি ৰাতিপুৱা 11টা বাজিলে ওলাই গৈ যাবলৈ ৰেডি হৈ আছোঁ, দেখিছেই সাজি কাচি আছোঁ। আৰু আজি গৈ আছোঁ নতুন মিতিৰৰ ঘৰলৈ, আৰু এবছৰে হ'লহি যোৱা নাছিলোঁ। আৰু বানপানীও হ'ল ইয়াত দুবাৰ, সেইটো কাৰণে কিছুমান প্ৰব্লেমৰ কাৰণে যাব পৰা নাই। এতিয়া আজি যাব ওলাইছোঁ আৰু মিষ্টাৰৰ মোমায়েকৰ ঘৰলৈ যাম, মামাহঁতৰ ঘৰলৈ। এতিয়া ওলাই গৈ ৰেডি হৈ আছোঁ, যাম আৰু এইফালে। গতিকে আপোনালোকো ব'লক মোৰ লগত, মই দেখাই যাম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ব'লক। আহি গ'লোঁ, এতিয়া যাওঁ আৰু। লৈ আহিম বুলি কৈছে, মিঠাই আনিবলৈ। মিঠাই আহি গ'ল। এয়া পাই গ'লোহি মামাহঁতৰ ঘৰ। মামি বাবা হেই মা নাহি খাই লওঁ মামি। আৰু এয়া বাবুৱে ভাত বনাই আছে, আমি আহিম বুলি খাই কৈ দিয়া। আৰু মামি বোলে বহুত মৰমীয়াল, সঁচাই বহুত মৰমীয়াল, শুনি আছিলোঁ। আজি পাইছোঁ ন মূৰত কি হয় ইমান কিউট। কোন চিনি পাইছে তাৰমানে শুনিবলৈ লাগে শুনি আহিব এতিয়া মামি মোৰ নিচিনা জীৱ আপোনালোকে কেতিয়া চতিয়া ঠেঙে চেঙে যেনেকৈ জপতিয়াই বান্ধি লৈ যায়, নিনিবিচোন মোৰ চকুৰ আগত তোমাৰ তেনেকৈ নিনিবিচোন, মই তেনেকৈ কওঁ মোৰ চকুৰ আগত অত্যাচাৰ কৰি নিনিবিচোন। হয় দিয়ক, মোৰো সেই জীৱ জন্তুৰ প্ৰতি একেই। চাওক ইমান ধুনীয়া পৰিৱেশ, আহি বহুত ভাল লাগিছে। পৰিৱেশটো ইমানেই ভাল লাগিছে, কুকুৰ আছে, ছাগলী আছে, বহুত ভাল লাগিছে আহি। সোমাই আছে এটা পাৰ, দেখিছেনে? আৰু এটাই নহয় বাহিৰৰখিনি দিনকৈ চাবাচোন খাবলৈ, তেতিয়া ফটো তুলিবা। মোৰ নিচিনাই দিয়ক আপুনি আৰু জীৱ জন্তুৰ প্ৰতি একেই হ'ল ন? একে। মই পাৰবিলাক খাবলৈ দিওঁ, তেতিয়া তুমি ফটো তুলিবা। দেউতাহঁতে ভাত আৰু আমি খাম আৰু মামীহঁতে মই। ধেৰ বনাইছে, একে বিধে বিধে। মাছ হ'লে দেউতাক নালাগে আৰু। জুমনলৈ ভাত, জুমন তোমালৈ ভাত খোৱা। কি কিউট কিউট মামাহঁতৰ কুকুৰ জুমন। আমাৰ চব ননৈ মানুহে বহুত ভাল লাগিলে। এইফালে আমাৰ আইতা কাকাই ভিডিঅ' কৰি থৈছে। কিবা এটা কৈ দিয়ক কাকা, কিবা এটা কৈ দিয়ক। ভালে কৈ আইতা কোন, কাকা কোন? আইতা এয়া আমাৰ চব নৈয়ে মিতি। বহুত আবেগিক হৈ গ'ল, দেখা নিব। আমাৰ ফালে কেতিয়া যাব? নাযায়? যাব। আমি চব যাবলৈ ওলালো আৰু।
কান্দি নাথাকিব এয়া আমি যাবলৈ ওলালোঁ বাই মামা মামাই কবিতা লিখে দেই ধুনীয়া হয়নে কবিতা লিখে মহতে গালতে পৰিছে ঘৰলৈ ৰিটাৰ্ণ হৈ দিলোঁ আৰু মনটো বহুত বেয়া লাগিছে আহোঁতে আহিবও মন যোৱা নাছিলে তো আহিবইতো লাগিব আৰু ৰন্থলী সোণৰ গহনা বনোৱা গেট পাই গ'লোহি ইয়াতেই চব সোণৰ গহনা বনাই অসমীয়া এখন মাহাতি থান আছে মই বহুতবাৰ আহিছোঁ বহুত মাহাত্য আছে আপোনালোক কোনোবা আহিলে আহিব পাৰে বহুত ভাল লাগে থানখনলৈ বেবেজীয়াৰ হয় আহি ঘৰ সোমাই গ'লোহি এইযোৰ মামাই চইচ কৰি আনিছে বহুত মৰম লাগিছে কাপোৰযোৰ আৰু ইমান মৰমত দিছে আৰু অভিয়াছলি মই পিন্ধিম আৰু চিলাবলৈ দিম আৰু পিন্ধিমেই আৰু যিমানেই যি নহওক বহুত ভাল লাগিছে আৰু মামাই চইচ কৰিব জানিছে দেই বহুত ভাল লাগিছে কালাৰটো ভাল লাগিছে আৰু চইচ কৰিব যে জানিছে আৰু এটাই মামাই অহা সময়ত বহুত কান্দিলে আৰু মনটো খুবেই বেয়া লাগিলে বহুত আৱেগিক হৈ কান্দিছে আৰু ইমান বেয়া লাগিছে মনটো কান্দাৰ কাৰণে তো সেইটো কাৰণে মনটো ভাল লাগে নাই ঘৰ পোৱাৰ পিছতো আৰু সদায় মনত ৰাখিম মামাক আহি পাই গ'লোহি আৰু সঁচাকৈ বহুত ভাল লাগিলে মামাহঁতৰ ঘৰলৈ গৈ চবেই কৈ আছিলে মানে মোৰ মিষ্টাৰো কৈ আছিলে মামী বহুত ভাল বহুত মৰমীয়াল সঁচাকৈ বহুত মৰমীয়াল আৰু মই আহিবলৈও মন যোৱা নাছিলে কিন্তু আহিছোঁ আৰু ঘৰলৈ বুলি আকৌ যাম নিশ্চয় যাম আৰু সকলোলৈ মানে পাহৰিব পৰা নাই ইমানেই ভাল লাগিছে মই ক'ব পৰা নাই মামীহঁতক আৰু বিশেষকৈ কাজুৱেদৰ মাংস বনাই খুৱাইছে বহুত টেষ্টি হয় আৰু বহুত মিছ কৰিছোঁ মামীহঁতক আকৌ যাম এদিন থাকাকৈ যাম আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই